Hello everyone, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছো স্বাধীনতা দিৱসৰ এটি ভাষণ। বলক তেন্তে দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। সুপ্ৰভাত, সন্মানীয় অধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, আদৰণীয় অতিথি আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল তথা ভাইটি-ভণ্টিসকল, আজিৰ এই পবিত্ৰ দিনটোত মই আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰতিজন ভাৰতীয়ৰ বাবে 15 আগষ্ট এক বিশেষ আৰু গৌৰৱোজ্জ্বল দিন। 1947 চনৰ এই দিনটোৱে আছিল যিদিনা ভাৰতীয়সকলে শতাধিক বছৰৰ দাসত্বৰ পৰা মুক্তি লাভ কৰিছিল। আজিৰ দিনটোতে আমাৰ দেশ ভাৰতৰ স্বাধীনতাৰ ঘণ্টা বাজিছিল। সেয়ে এই দিনটো কেৱল এটি তাৰিখ নহয়, ই হৈছে ভাগ্য, বলিদান আৰু আত্মসমৰ্পণৰ এক স্মৃতি চিহ্ন। ইতিহাসত চকু ফুৰালে দেখা যায় যে 1757 চনৰ পলাশীৰ যুদ্ধৰ পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজৰ ৰাজনৈতিক প্ৰভুত্ব স্থাপন কৰে। তেওঁলোকৰ ব্যৱসায়ৰ নামত আহি দেশখনৰ সকলো সম্পদ লুণ্ঠন কৰিছিল। ভাৰতবাসীক দুৰ্বল আৰু দাসত্বত নিক্ষিপ্ত কৰি তেওঁলোকে নিজৰ শাসন ব্যৱস্থা চলাইছিল। ব্ৰিটিছসকলে ভাৰতীয় কৃষক, কাম কৰি থকা জনতা আৰু সাধাৰণ মানুহৰ ওপৰত বিভিন্ন ধৰণৰ কৰ আৰোপ কৰিছিল। তেওঁলোকে ভাৰতীয় ভাষা, সংস্কৃতি, শিক্ষা আৰু ৰাজনীতিৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিছিল। ব্ৰিটিছ শাসনে ভাৰতৰ ঐতিহ্যক ধ্বংস কৰিবলৈ বহু প্ৰচেষ্টা চলাইছিল। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে এই অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে সংগঠিত হৈছিল। তেওঁলোকে কঠোৰ সংগ্ৰাম, আন্দোলন আৰু প্ৰাণ বিসৰ্জনৰ মাধ্যমে দেশক স্বাধীন কৰাৰ পথ প্ৰশস্ত কৰিছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, ভগত সিং, ৰাণী লক্ষ্মীবাই, বিপিন চন্দ্ৰ পাল, বাল গংগাধৰ তিলক, লোকমান্য তিলক আদি যোদ্ধাসকলৰ নাম আজিও আমাৰ হিয়াত সংজীৱী। তেওঁলোকে স্বদেশৰ মাটিত ভক্তিৰ বীজ ৰোপণ কৰাৰ লগতে সাহসিকতাৰ অনুপম দৃষ্টান্ত স্থাপন কৰিছিল। অসমৰ কনকলতা বৰুৱা, পুষ্পলতা দাস আদি মহান সংগ্ৰামীসকলেও স্বাধীনতাৰ যুদ্ধত অমূল্য অৱদান আগবঢ়াইছিল। তেওঁলোকে স্বাধীনতাৰ সপোন দেখিছিল, যিটো আজি আমি বাস্তৱ ৰূপত উপভোগ কৰি আছো। সেয়ে স্বাধীনতা দিৱস হৈছে সেইসমূহ মহান আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দিন। প্ৰতি বছৰে 15 আগষ্ট তাৰিখে আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ। এই দিনটোৱে আমি কেনেকৈ দাসত্বৰ পৰা মুক্তি হৈছিলোঁ সেই কথা মনত পেলাই দিয়ে। স্বাধীনতা দিৱস উদযাপন কৰা মানে কেৱল পতাকা উত্তোলন, ৰেলী বা অনুষ্ঠান কৰাই নহয়, ই হৈছে আমাৰ ইতিহাস, আত্মস্মৃতি আৰু অহংকাৰৰ দিন। এই দিনটোত আমি আমাৰ প্ৰাণ অৰ্পণ কৰা নায়কসকলক স্মৰণ কৰোঁ। স্বাধীনতা দিৱসৰ মূল উদ্দেশ্য হ'ল নতুন প্ৰজন্মক দেশৰ বাবে দায়িত্বশীল আৰু সচেতন নাগৰিক হিচাপে গঢ়ি তোলা। ই আমাৰ মাজত দেশভক্তি, একতা আৰু জাতীয় গৌৰৱৰ বোধ সৃষ্টি কৰে। আমি ছাত্ৰ-ছাত্ৰীবোৰ আজিৰ স্বাধীন ভাৰতৰ ভৱিষ্যত। সেয়ে আমি যদি স্বাধীনতাৰ সঁচা অৰ্থ বুজিব খোজোঁ, তেন্তে প্ৰথমে আমাক সুশিক্ষা, শৃংখলাবদ্ধ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব। শেষত পুনৰবাৰ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মই মোৰ চমু বক্তৃতা সামৰণি মাৰিলোঁ। ধন্যবাদ। আজিৰ এই ভিডিঅ'টোত ইমানে। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।